নমস্কাৰ আজি এটি সৰু কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছো। এবাৰ এজন ব্যক্তিৰ মৃত্যু ঘটিলে আৰু মৃত্যু ঘটাৰ পিছত তেওঁ যেতিয়া এই পৃথিৱীৰ পৰা আঁতৰি গ'ল তেতিয়া প্ৰথম গৈয়ে সৰগৰ দুৱাৰখন লাহেকৈ ঠেলি মেলি চালে ভিতৰলৈ আৰু ভিতৰত দেখিছে এক আমন জীমন পৰিৱেশ। সকলো মানুহে শুভ্ৰ পোছাক পৰিধান কৰি খুব শান্তিত বহি আছে। কোনোবাই যদি গ্ৰন্থ পঢ়িছে, আন কোনোবাই আকৌ ফুলৰ সুবাস লৈ বাগিচাত ঘূৰি ফুৰিছে। সেই ব্যক্তিজনৰ সেই আমন জীমন ইমান শান্ত পৰিৱেশ এটা পছন্দ নহ'লে। তেওঁ ভাবিলে যে পৃথিৱীৰ পৰা ইয়ালৈ যেতিয়া আহিছোঁ মই ইয়াত আনন্দৰে থাকিম, আৰু সেই বুলি ভাবি তেওঁ কেইখোজমান আগলৈ গ'ল। কেইখোজমান আগুৱাই গৈ দেখিলেগৈ যে তাত আছে নৰকৰ এখন দুৱাৰ। তেওঁ নৰকৰ দুৱাৰখন লাহেকৈ ঠেলি মেলি চালে আৰু ভিতৰত দেখিলে আনন্দত আত্মহাৰা হৈ থকা এদল মানুহ, যিসকলে নাচিছে, গান গাইছে, কোনোবাই সুৰাপান কৰিছে। আৰু তেওঁ লাহে লাহে সেই নৰকৰ ভিতৰলৈ সোমাই গ'ল। সেই নাচ গান গাই থকা মানুহবিলাকৰ মাজে মাজে তেওঁ আগুৱাই গৈ 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 অলপ আগত দেখিলেগৈ যে কোনোবাই তেল পতাই আছে আৰু সেই তেলত কোনোবা মানুহক জীয়াই জীয়াই ভাজি থকা হৈছে। আকৌ অলপ আঁতৰলৈ গৈ তেওঁ দেখিলে যে একুৰা জুই দাউ দাউকৈ জ্বলি আছে আৰু সেই দাউ দাউকৈ জ্বলি থকা জুইকুৰাৰ মাজলৈ কাৰোবাক দলিয়াই পেলাই দিয়া হৈছে। আকৌ দেখিলে যে বহুতৰ মাজত মাৰ পিট, কোনোবাই চুচৰি চুচৰি খোজকাঢ়িছে, কাৰোবাৰ মূৰ ফাটি ৰক্তক্ষৰণ হৈ আছে আৰু কোনোবাই ৰোগত আক্ৰান্ত হৈ তাত পৰি আছে। তেওঁ যি স্থান পালেগৈ তাৰ পৰা কিন্তু তেওঁ আকৌ উভতি আহিব নোৱাৰে, আৰু সেইকাৰণে তেওঁ মৃত্যুৰ পিছত নৰকতেই থাকিবলগীয়া হ'ল। কাহিনীটো একেবাৰে সৰু, অথচ এই কাহিনীটোৰ পৰা আমি দুটামান কথা শিকিব পাৰোঁ। প্ৰথম কথা, আমি যদি নিয়মানুবৰ্তিতাৰে শান্ত শিষ্টভাৱেৰে যদি আমি জীৱন কটাওঁ তেতিয়াহ'লে গোটেই জীৱনটো কিন্তু আমি সুখেৰে থাকিব পাৰিম। কিন্তু যি সময়ত আমি কৰ্ম কৰিব লাগে, যি সময়ত আমি অধ্যয়ন কৰিব লাগে, তাকে নকৰি যদি আমি নাচ বাগত মত্ত হৈ থাকোঁ, সুৰাৰ আগিত মাতাল হৈ থাকোঁ, তেতিয়াহ'লে অনাগত দিনবোৰ আমাৰ সুখৰ নহ'ব। যেনেধৰণেৰে নৰকৰ দুৱাৰখন খুলিয়ে প্ৰথমতে সেই ব্যক্তিজনে দেখিছিলে আনন্দত উত্তাৱল হৈ থকা সেই ব্যক্তিসকলক, কিন্তু অলপ দূৰ গৈয়ে তেওঁ দেখিলেগৈ সেই বিভৎস দৃশ্য। গতিকে এই যে আনন্দত মছগুল হৈ থকাটো, সেয়া হৈছে আমাৰ বৰ্তমানৰ ছবি। আৰু দুখোজ আগুৱাই গৈ যেতিয়া দেখিছিলেগৈ মানুহে কদৰ্যময় পৰিৱেশত দুখ যন্ত্ৰণাৰে জীৱন পাৰ কৰিছে, সেয়া হৈছে আমাৰ ভৱিষ্যতৰ ছবি। গতিকে আহক নিজৰ জীৱনটো সৰগৰ বাসিন্দাৰ দৰে কৰি তোলোঁ। ধন্যবাদ।